নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিব ওলাইছো এডুকেশনাল সাইকোলজি শৈক্ষিক মনোবিজ্ঞান। সো পলম নকৰাকে আজিৰ এই ভিডিওটো আমি আৰম্ভ কৰো। পোনপ্ৰথমতে ইয়াতে সাইকোলজিৰ আমি অৰ্থটো লৈ আহিছো। তো ইয়াতে লিখা আছে word psychology is derived from the Greek word। আমি জানো যে সাইকোলজি শব্দটো গ্ৰীক ৱৰ্ডৰ পৰা আহিছে। এটো এটা কোশ্চেন আহে সাইকোলজিটো কোন শব্দৰ পৰা আহিছে, গ্ৰীক না ল্যাটিন। সো মনত ৰাখিব এটো গ্ৰীক ৱৰ্ডৰ পৰা আহিছে আৰু দুটা শব্দ মিল হৈ পেলাই সাইকোলজি শব্দটো হৈছে, এটা হৈছে সাইকিক আৰু এটা হৈছে লগোস। তো ইয়াতে সাইকিক শব্দটোৰ অৰ্থটো হৈছে সোল বা ইয়াতে আমি মাইন্ডও ক'ব পাৰো, মন, বা ইয়াতে আমি স্পিৰিট, ঠিক আছে, সোল বা মাইন্ড। আৰু ইয়াত নেক্সট কৈছে লগোস শব্দটো আহিছে সায়েন্স, মানে ইয়াতে এটো আমি নলেজৰ লগত কম্পেয়াৰ কৰো, নলেজ। সেইকাৰণে সাইকোলজিটো আমি কি বুলি কওঁ, সাইকোলজি সায়েন্স অফ সোল, মানে মনোবিজ্ঞান বুলি কোৱা হয়। তো সাইকোলজি বিভিন্ন সাইকোলজিস্টে বিভিন্ন ধৰণৰ সাইকোলজি বৰ্ণনা কৰিছে আৰু বিভিন্ন সাইকোলজিস্টে বিভিন্ন প্ৰকাৰৰ সাইকোলজিৰ উল্লেখ কৰিছে। তাৰ মাজৰ পৰা আমাৰ যোনটো টপিক হৈছে এডুকেশনাল সাইকোলজি, মানে শৈক্ষিক মনোবিজ্ঞানৰ ওপৰত আমি আলোচনা কৰিব ওলাইছো। সো ইয়াতে লিখিছে যে এডুকেশনাল সাইকোলজি ইজ দ্য স্টাডি অফ হাউ পিপল লাৰ্ন, মানুহে কিদৰে শিকে, ইনক্লুডিং টিচিং মেথডস, আৰু শিক্ষাৰ প্ৰক্ৰিয়াটো কি বা শিক্ষাৰ মাধ্যমটো কি, ইনস্ট্ৰাকশনাল প্ৰসেস and individual differences in learning। তো ইয়াতে আমি চাৰিটা কথা গম পালো। people learn, মানুহে কিদৰে শিকে, আৰু শিক্ষাৰ পদ্ধতিটো কি, ইনস্ট্ৰাকশনাল প্ৰসেস কি কি নিয়মাৱলী ফলো কৰে বা কি প্ৰক্ৰিয়াটো কিদৰে হ'ব লাগিব, আৰু এডুকেশন ইন্ডিভিজুয়াল ডিফারেন্সেস, মানে প্ৰতিটো মানুহৰ শিক্ষাৰ ক্যাপাসিটিটো বিভিন্ন ধৰণৰ হয়। ইট এক্সপ্লোৰস দা কগনিটিভ, ইট ইজ ৰিলেটেড টু বেসিক্যালি ব্ৰেইন, বিহেভিয়াৰেল, ঠিক আছে, ব্যৱহাৰিক, আৰু ইমোশনাল আবেগিক, আৰু সোশ্যাল ইনফ্লুয়েন্স, মানে সামাজিক, অন দা লাৰ্নিং প্ৰসেস। তাৰমানে শিক্ষাৰ যোনটো প্ৰক্ৰিয়া, শিক্ষাৰ প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত ব্ৰেইনৰ কথা ইয়াতে উল্লেখ কৰিছে, ব্যৱহাৰৰ কথা উল্লেখ কৰিছে, ইমোশনাল আবেগৰ কথা উল্লেখ কৰিছে, আৰু সামাজিক কথা ইয়াতে উল্লেখ কৰিছে। মানে এইকেইটা চাৰিটা ইয়াতে এসপেক্ট আছে। এই চাৰিটা এসপেক্ট কি হয়, শিক্ষণৰ যোনটো মাধ্যম বা শিক্ষাৰ যোনটো প্ৰক্ৰিয়া তাৰ ওপৰতে প্ৰভাৱ পেলায়। এডুকেশনাল সাইকোলজি ইজ দ্যাট ব্ৰাঞ্চ অফ সাইকোলজি ইন হুইচ দ্য ফাইন্ডিংস অফ সাইকোলজি আর এপ্লাইড ইন দ্য ফিল্ড অফ এডুকেশন। তাৰমানে কৈছে কি, মনোবিজ্ঞানৰ যোনবিলাক ফাইন্ডিংস আছে, যোনটো কনক্লুজন আছে, যোনবিলাক আমি সাইকোলজিস্টে যোনবিলাক আমি ৰিজাল্ট, মানে আউটকাম বিলাক পাইছে, সেই আউটকামৰ ওপৰত ভিত্তি কৰি এডুকেশনাল সাইকোলজিটো কি কৰিছে, এডুকেশনৰ ওপৰত নিজৰ প্ৰভাৱটো পেলাইছে। ইন আদাৰ ওয়ার্ডস, এডুকেশনাল সাইকোলজি ইজ দ্য এপ্লিকেশন অফ সাইকোলজিক্যাল প্রিন্সিপাল, মানে কি কৈছে, মনোবিজ্ঞানৰ যোনবিলাক নীতি, findings, techniques and other sources of psychology in the field of education for finding out the solution of educational problems like teaching, learning, classroom management। তো কি কৈছে যে সাইকোলজি মনোবিজ্ঞানৰ যোনবিলাক মানে নীতিবোৰ আছে, মনোবিজ্ঞানৰ যোনবিলাক টেকনিক্স আছে, যোনবিলাক মাধ্যম আছে, বা আৰু যোনবিলাক দৰকাৰী মানে সোর্স, মানে উৎসবিলাক আছে, আমি এডুকেশনৰ ক্ষেত্ৰত সেইবোৰ আমি এপ্লাই কৰো, আৰু এডুকেশনৰ ক্ষেত্ৰত এপ্লাই কৰি পেলাই এডুকেশন মানে শিক্ষাৰ যোনটো সমস্যাবোৰ আছে, যেনেকে শিক্ষাৰ সমস্যাই হওক, শিক্ষণৰ সমস্যাই হওক, বা ক্লাছৰুম মেনেজমেন্টৰ সমস্যা, হয় সমস্যাবিলাক দূৰ কৰাৰ ইয়াতে চেষ্টা কৰে। এডওয়ার্ড লি থৰ্নডিক কি আছে, সাইকোলজি ফাদাৰ অফ এডুকেশনাল সাইকোলজি বুলি তাক কোৱা হয়। তো এডুকেশনাল সাইকোলজিৰ ফাদাৰ কোন হয়, এডওয়ার্ড লি থৰ্নডিক, ঠিক আছে। তো আমি অৰ্থটো গম পালো। এতিয়া আমি নেক্সট টপিকলৈ যাম, নেচাৰ অফ এডুকেশনাল সাইকোলজি। তো এডুকেশনাল সাইকোলজি প্ৰথমতে কি বুলি কৈছে, বিজ্ঞান বুলি কৈছে। এডুকেশনাল সাইকোলজি ইজ এ সায়েন্স। তো সায়েন্স মানে কি, কোনো এটা বস্তুৰ জ্ঞান, ঠিক আছে। তো ইয়াতে কৈছে সায়েন্স ইজ এ ব্রাঞ্চ অফ স্টাডি কনসার্নড উইথ দ্য অবজারভেশন অফ ফ্যাক্টস এন্ড এস্টাবলিশমেন্ট অফ ভেরিয়েবল জেনারেল ল। সায়েন্সটো এনে নহয় যে সায়েন্সটো মানে এনেকুৱা নহয় যে আমি মানে চিন্তাধাৰাৰ ওপৰতে কৰিছো। সায়েন্সটো এটা প্ৰ্যাকটিক্যাল এনালাইসিস হয়। কোনো এটা বস্তু অবজার্ভ কৰাৰ পিছতে তাৰ ওপৰতে কনক্লুজন দিয়ে, আৰু তাৰ ওপৰতে কিছুমান জেনারেল ল, জেনারেল আইন কিছুমান থাকে, সাধাৰণ আইন কিছুমান থাকে। সায়েন্স এমপ্লয়স সার্টেন অবজেক্টিভস মেথড for the collection of data. It has its objective of understanding, explaining, predicting and control of facts. Like other science, educational psychology also develop objective method
and collection of data. So psychology কক আমি educational psychology ক আমি সায়েন্সৰ লগত কিয় কম্পেয়াৰ কৰিছো যেহেতু বিজ্ঞানটো কি হয় বিজ্ঞানটো এটা প্ৰ্যাকটিক্যাল হয় আৰু বিজ্ঞানটো যোনবিলাক মানে বিজ্ঞানৰ যোনবিলাক অবজাৰভেচন হয় যোনবিলাক আমি সলিউশন বিলাক পাও প্ৰতিটো সলিউশন ইজ ৰিলেটেড টু প্ৰ্যাকটিক্যাল ফিল্ড আৰু তাৰ ওপৰতে ভিত্তি কৰি প্ৰিন্সিপাল বিলাক বনোৱা হয় ঠিক একেদৰে সাইকোলজি কি হয় অবজাৰভেচনৰ ওপৰতে ডিপেন্ড কৰি পেলাই তাৰ আউটকাম বিলাক বনোৱা হয় পিছত ইয়াতে কৈছে এডুকেশনাল সাইকোলজি ইজ এ ন্যাচাৰাল সায়েন্স তো ইয়াতে কৈছে an educational psychologist conducts his investigation gathers his idea and researches his conclusion in the exactly same manner as the psychist or the biologist natural science বুলি ইয়াতে কি কিয় কৈছে যে natural science মানে it is basically related to biological factor naturally যোনবিলাক আমি ডেভেলপ যেনেকা আমাৰ ভিতৰত যোনবিলাক ন্যাচাৰাল অৰ্গান বোৰ আছে হেতু কি ন্যাচাৰালি আমি ডেভেলপ হৈ আছে ঠিক একেদৰে কৈছে যে কিছুমান সাইকোলজিষ্টে কি কৰিছে নিজৰ যোনটো আউটকাম বোৰ আছে বা নিজৰ যোনটো ইনভেষ্টিগেশন আছে কিছুমান ন্যাচাৰাল ফেনোমেনাৰ ওপৰত কৰি আছে যেনেকুৱাকে ব্ৰেইনৰ ওপৰত কৈছে ব্ৰেইনটো কি হয় ধীৰে ধীৰে বিকাশ হৈ থাকে যেনেকুৱা ফিজিক্যাল জেষ্টাৰৰ ওপৰত কৰি আছে বা ফিজিক্যাল অৰ্গানৰ ওপৰত কৰি আছে তাৰ ওপৰতে কোন সময়ত কি ধৰণৰ নীতিবোৰ মানে প্ৰয়োগ কৰিলে হেজন মানে শিশুৱে কি কৰিব শিশুৰ সমস্যাবোৰ দূৰ হ'ব পাৰে বেসিক্যালি আমি পঢ়ি আছো এডুকেশনাল সাইকোলজি ইট ইজ টোটালি ৰিলেটেড টু দ্য এডুকেশনাল সেক্টৰ তো সেই কাৰণে আপোনালোকে মনত ৰাখিব এডুকেশনাল সাইকোলজি ইজ বেসিক্যালি ৰিলেটেড টু দ্য school environment okay tar pisot yate koise educational psychology is a social science like the sociologist anthropologist economics and political science educational psychologist studies human beings manobok ki kore odhyayon kore and their sociability aru samajor logot he manujone ba he hikhujone kiman attached hoi ase tar uporote study kore next koise educational psychology is a positive science boli koar ortho to hoise positive science deals with the fact as they are or as they operate educational psychology studies the child's behavior as it is not ta mane junto মানে শিশু এজনৰ ব্যৱহাৰ পাতি তাৰ ওপৰতে কি কৰে ষ্টাডি কৰে ইট ইজ not as it ought to be আর যোনটো নহয় তাৰ ওপৰত ষ্টাডি নকৰে সো দা ইট ইজ পজিটিভ সাইন্স মানে সিম্পল কথা কবলৈ গলে পজিটিভ সাইন্স মেইন কাৰণটো হৈছে যে ইয়াতে নেগেটিভিটিৰ ওপৰত কোনো ধৰণৰ অধ্যয়ন কৰা নহয় যে শিশু এজনে পঢ়িব পাৰা নাই কিয় পাৰা নাই হেতু আমি বেছি এনালাইসিস নকৰো কেনেকে পাৰিব তাৰ ওপৰত আমি চিন্তাধাৰা কৰিম টিচাৰ এজনে শিকাই আছে ষ্টুডেন্টৰ কনসেন্ট্ৰেচন ইয়াতে আহা নাই কিয় আহা নাই হেতুৰ ওপৰত হেই ৰিজনটো লাই কেনেকে আনিব পাৰো হেতুৰ ওপৰত আমি এনালাইসিস কৰো হেতু কাৰণে ইয়াতে পজিটিভ সায়েন্স বুলি কৈছে নেক্সট কৈছে ইয়াতে এপ্লাইড সায়েন্স বুলি কিয় কোৱা হৈছে কাৰণ সাইকোলজিৰ যোনবিলাক নীতি যোনবিলাক আমাৰ প্ৰিন্সিপালস আছে এই প্ৰিন্সিপাল বিলাক আমি ক্লাছৰুমতে এপ্লাই কৰো সেই কাৰণে এডুকেশনাল সাইকোলজিক এপ্লাইড সায়েন্স বুলি কোৱা হৈছে আৰু লাষ্টত লিখা আছে এডুকেশনাল সাইকোলজি ইজ এ ডেভেলপিং অৰ গ্ৰোইং সায়েন্স বুলি কৈছে তো ইট ইজ কনসার্নড উইথ দা নিউ এন্ড এভাৰ নিউ ৰিসাৰ্চ তাৰ মানে এডুকেশনাল সাইকোলজি এনেকুৱা নহয় যে আজি যোনবিলাক নীতি এতিয়া আছে সেই নীতি কেইটাই হ'ব এটো প্ৰতিটো দিন কি হয় মানুহৰ বিহেভিয়াৰ বোৰ চেঞ্জেস হৈ থাকে প্ৰতিটো মুহূৰ্তত নতুন নতুন আউটকাম বিলাক আহি আছে এখানে এটো আমি ক'ব পাৰো ডাইনামিক বুলি ক'ব পাৰো আমি ডাইনামিক মানে ইটস চেঞ্জিং অ্যাকর্ডিং টু দা এনवायरमेंट দা প্রিন্সিপাল মে বি চেঞ্জড হয় না এটা ক্লাছৰুমতে জুইকেটা প্ৰিন্সিপাল এপ্লাই হ'ব সেম বেলেগ ক্লাছৰুমতে গৈ পেলাই সেম ধৰণৰ প্ৰিন্সিপাল আমি এপ্লাই কৰিব পাৰো হেতু তো নহব নহয় যেনেকুৱা কৈছে ইন্ডিভিজুয়াল ডিফাৰেন্সেস তো ইন্ডিভিজুয়াল ডিফাৰেন্স মানে প্ৰতিটো শিশু এজন আনজনতকে কি থাকে ডিফাৰ হৈ থাকে হিয়তৰ যোনটো কেচিং ক্যাপাসিটি ডিফাৰেন্ট হিয়তৰ মেমৰি পাৱাৰ ডিফাৰেন্ট হিয়তৰ কগনিটিভ যোনটো টেকনিক্স ইমোশনাল অ্যাটাচমেন্টটো ডিফাৰেন্ট হৈ থাকে মোটৰ স্কিল বোৰ ডিফাৰেন্ট হৈ থাকে সেই কাৰণে কৈছে যে সাইকোলজি ইজ এ ডেভেলপিং এন্ড গ্ৰোইং প্ৰতিটো দিন নতুন নতুন সিচুৱেচনৰ ওপৰত যেতিয়া সমস্যাবোৰ আহিব আৰু তাৰ ওপৰতে যেতিয়া ৰিসাৰ্চ কৰা হ'ব আফটাৰ ৰিসাৰ্চ ফাইন্ডিং অ্যাকুমুলেট এডুকেশনাল সাইকোলজি গেটস বেটাৰ ইনসাইট দিন কি এডুকেশনাল সাইকোলজি শৈক্ষিক যোনটো মনোবিজ্ঞান আছে এটো কি হয় ডেভেলপ হৈ থাকে আৰু কি হয় ইনটু দা চাইল্ডস নেচাৰ এন্ড বিহেভিয়াৰ মানে শিশু এজনৰ যোনটো প্ৰকৃতি বা শিশু এজনৰ যোনটো ব্যৱহাৰ পাতি তাৰ ওপৰতে আমি নতুন ধৰণৰ কি ধৰণৰ প্ৰিন্সিপাল আমি এপ্লাই কৰিব পাৰো তাৰ ওপৰতে ফাইন্ডিংস বোৰ কৰি থাকা হয় ঠিক এটা আমি নেচাৰ পালো নেক্সটত আছে
এপ্লিকেশন অফ এডুকেশনাল সাইকোলজি ইন দ্য ক্লাছৰুম টিচিং তো ক্লাছৰুম টিচিং এটা কক্ষৰ ভিতৰত যেতিয়া আমি শিক্ষা প্ৰদান কৰা হয় তাৰ ভিতৰত বেসিক্যালি আমি তিনিটা বস্তু পাও তিনিটা আমি সিচুৱেশন পাও এটা পাও আমি স্টুডেন্ট তাৰ পিছত থাকে টিচাৰ আৰু স্টুডেন্ট আৰু টিচাৰৰ মাজত কি থাকে ইন্টাৰেকশন কৰাৰ যোনটো মাধ্যম সেই মাধ্যমটো থাকিব তো এই কাৰণে এটো আমি দুটা ভাগত ভাগ কৰিছো সাইকোলজি টু দ্য টিচাৰ টিচাৰৰ কাৰণে কি ধৰণৰ কাৰণে এটো বেনিফিট হয় তো ইয়াতে লিখছে assist in selecting the methods of learning a teacher wants to adopt the learning method in which is the best suited for their student টিচাৰ জনে জানিব পাৰে যে কি কোনটো টিচিং মেথড আমি এপ্লাই কৰিলে এইবোৰ ছাত্ৰৰ ওপৰত এটো এপ্লিকেবল হ'ব বা ইজি হ'ব এডুকেশনাল সাইকোলজি ডাজ just that আৰু এডুকেশনাল সাইকোলজিয়ে কি কৰে শিক্ষকজনক শিকাই দিয়ে যে কোনটো সিচুৱেশনত কি ধৰণৰ টিচিং টেকনিক আমি ইউজ কৰিব লাগিব it will help you in determining the learning experiences of the student help you মানে ইয়াতে টিচাৰৰ কথা কৈছে এটো টিচাৰক কি শিকায় কোন সময়ত কি ধৰণৰ আমাৰ পদ্ধতিৰ দৰকাৰ আছে helps understands that every individual is different এডুকেশনাল সাইকোলজিৰ জৰিয়তে সাইকোলজিৰ যেটো মনোবিজ্ঞানৰ জ্ঞানৰ জৰিয়তে টিচাৰ এজনে শিক্ষক এজনে জানিব পাৰে যে প্ৰতিটো মানে শিশু এজন আনজনতকে কি হয় ডিফাৰেন্ট হয় মানে ভেৰিয়াস লেভেল যেনেকৈ ষ্টুডেন্টস এট ভেৰিয়াস লেভেল যেনেকুৱাকে টিচাৰ হিয়তৰ মেমৰি পাৱাৰৰ মই কথা কৈছো হিয়তৰ প্ৰিভিয়াস নলেজৰ কথা কৈছো হিয়তৰ কনসেন্ট্ৰেচনৰ ওপৰত কথা কৈছো তো প্ৰতিটো বাচ্চাৰ ওপৰত বা প্ৰতিটো শিশুৰ ওপৰতে সেম মানে একে ধৰণৰ নীতি যদি আমি এপ্লাই কৰো সেই নীতিটো effective নহবও পাৰে next কৈছে it helps in create a favorable environment to learning to make the learning process effective it is crucial for you ইয়াতে you মানে কি teacher as a teacher you to know how to create the positive environment you should be aware of the principles of education and educational psychology will help you to make the classroom learning friendly তো মানে কৈছে যে ক্লাছৰুম তো কেতিয়াবা আমি গৈ পেলাই চাও নহয় যে ক্লাছৰুম তো হেনে ধৰণৰ ইফেক্টিভ ক্লাছৰুম নহয় স্টুডেন্ট বিলাকে আজি পঢ়িবলৈ ইচ্ছা কৰা নাই বা স্টুডেন্ট হেই ধৰণৰ সিচুৱেশন তো নাই যে হিয়তে আজি শিক্ষাৰ প্ৰতি ইন্টাৰেস্টিং হয় বা ইন্টাৰেস্ট আছে তো তেনে ক্ষেত্ৰত টিচাৰ এজনৰ দায়িত্ব হল কি দৰে হেই ক্লাছৰুম তো আমি কি কৰিব পাৰো শিক্ষাৰ প্ৰতি বা আজিৰ এই ক্লাছটো ইফেক্টিভ কৰাৰ কাৰণে এনভায়ৰনমেন্ট তো ক্ৰিয়েট কৰিব পাৰো পৰিৱেশটো বনাব পাৰো আৰু এডুকেশনৰ মেইন অবজেক্টিভটো হৈছে জ্ঞান প্ৰদান কৰা এইটোৰ ওপৰত ভিত্তি কৰি পেলাই এডুকেশনাল সাইকোলজিয়ে টিচাৰক শিকাই দিয়ে যে কোন সময়ত কি ধৰণৰ নীতি মানে প্ৰয়োগ কৰিব লাগিব যাৰ জৰিয়তে প্ৰতিজন মানে ষ্টুডেন্টে শিক্ষাৰ প্ৰতি আগ্ৰহী হৈ আহে নেক্সটত কৈছে helps design and evaluate the teaching activities educational psychology helps you as a teacher to teach effectively by providing essential skill you will understand the role of a teacher in a class which enables you to organize the school teaching activities it also lets you learn the qualities of an effective teacher and identify them তো কৈছে যে টিচিং এক্টিভিটিজ কোৱাৰ লগে লগে আমি যেতিয়া শিক্ষাৰ কথাটো আহে বা এডুকেশনৰ কথাটো এডুকেশন ইজ নট জাস্ট ৰিলেটেড টু দা বুকস নলেজ বা কিতাবৰ যোনটো জ্ঞান হেতুকে আমি এডুকেশন বুলি নকও এডুকেশন কোৱাৰ লগে লগে ইয়াতে কিছুমান কো কাৰিকুলামৰ এক্টিভিটিজ আহে যেনেকুৱাকে ডান্সিং হোক আৰ্টস হোক হয়নে তাৰ ওপৰতে recitation তাৰ পিছত আপোনালোকৰ স্পিকিং বিহেভিয়ার সো এইবোৰ ওপৰত ডিপেন্ড কৰি পেলাই কি হয় এজন ষ্টুডেন্টক জাজ কৰা হয় যেতিয়া টিচাৰজন ইফেক্টিভ হ'ব বা টিচাৰজনৰ যেতিয়া ষ্টুডেন্টৰ কোৱালিটিৰ প্ৰতি নলেজ থাকিব তেতিয়া টিচাৰজন প্ৰতিটো ষ্টুডেন্টক কি কৰিব পাৰে গাইড কৰিব পাৰিব আৰু এটা মানে যোনটো ভ্যালুএবল নলেজ হেবোৰ প্ৰদান কৰিব পাৰিব আৰু সেই ক্ষেত্ৰত টিচাৰৰ কোৱালিটি আৰু ইফেক্টিভ টিচাৰ হয় নে নহয় হিটো দিয়ে জাজ কৰা হয় নেক্সট কৈছে helps to provide suitable guidance to the student properly guide কৰিব লাগে as a teacher knowing that every student's needs are different in crucial প্ৰতিজন ষ্টুডেন্টৰ কি চাহিদাটো বেলেগ হয় প্ৰয়োজনীয়তা বেলেগ হয় you should help the students in overcoming their problems and hindrance তো কৈছে যিমান কেইটা ষ্টুডেন্টৰ সমস্যা আছে সমস্যাৰ সমাধান কৰা হল টিচাৰৰ দায়িত্ব educational psychology will help you in learning the best methods to teach them and it will also help the students in increasing their grades আৰু educational psychology কি কৰে প্ৰতিজন শিক্ষককে সেই জ্ঞানটো প্ৰদান কৰে যে
যে কি দৰে আমি ষ্টুডেন্টৰ সমস্যাবোৰ সমাধান কৰিব পাৰো আৰু লগতে ছাত্ৰ ছাত্ৰীৰ ৰিজাল্টটো কেনেকৈ ভাল কৰিব পাৰো তাৰ ওপৰতে এডুকেশ্যনাল সাইকোলজি শৈক্ষিক কি কয় মনোবিজ্ঞানে এই জ্ঞানটো প্ৰদান কৰে নেক্সট ইজ ইভালুৱেশ্যন অফ লাৰ্নিং তো কৈছে ষ্টুডেন্টস পাৰফৰমেন্স এণ্ড সাকসেস ইন টেষ্ট ডিপেন্ডস আপন several factors which makes an educational psychology even more significant. It helps you to determine the relationship between a student's achievements and your behavior as a teacher, and also helps you design the test in such a way that it will accurately evaluate the knowledge and skill of the students. কৈছে যে evaluation technique to কি হ'ব লাগিব student favorite হ'ব লাগে যেনেকুৱাকে আমি কি শিকাইছো তাৰ ওপৰতে ডিপেন্ড কৰি পেলাই কোশ্চেন পেপাৰটো সেট হ'ব লাগিব আৰু কোশ্চেন পেপাৰ যদি কোনোবা ষ্টুডেন্টে মাৰ্ক হে স্যাটিসফ্যাক্টৰি মাৰ্ক পোৱা নাই তাৰ লগতে আমাৰ বিহেভিয়াৰৰ ওপৰত বহুত কথা থাকে আমি যদি তাক ভালকে বুজাও তেনেহলে কথাবোৰ বুজি পায় আৰু নেক্সট টাইম হে ৰিজাল্টটো ভাল কৰাৰ কাৰণে কি কৰি থাকে চেষ্টা কৰে তো এইখিনি আছিল আমাৰ টিচাৰৰ কাৰণে এতিয়া আমি টিচাৰে আৰু টিচিং এণ্ড লাৰ্নিং প্ৰসেস যোনটো হয় যোনটো প্ৰক্ৰিয়া যাৰ জৰিয়তে টিচাৰতে নিজে এডুকেশ্যনাল সাইকোলজিৰ জ্ঞানটো টিচাৰৰ আছে টিচাৰে যেতিয়া পঢ়াব তেতিয়া কি ধৰণৰ এই প্ৰক্ৰিয়াৰ ওপৰত এডুকেশ্যনাল সাইকোলজিৰ কি প্ৰভাৱ আছে ইয়াতে লিখিছে ডেভেলপমেন্ট অফ দ্য ষ্টুডেন্টস এডুকেশ্যনাল সাইকোলজি লেটস ইউ আন্ডাৰষ্টেণ্ড দ্য ষ্টুডেন্ট ষ্টেট ষ্টুডেন্টৰ ষ্টেট মানে ইয়াত ষ্টুডেন্ট শিক্ষুৰ কি কৈছে ইয়াতে ছাত্ৰ ছাত্ৰীৰ বৈশিষ্ট্যৰ past experience how they react different situation this input will let you design the learning program আৰু তাৰ ওপৰতে ডিপেন্ড কৰি কি কৰিব পাৰিব আপুনি আপোনাৰ মানে শিক্ষাৰ যোনটো প্ৰক্ৰিয়াটো বা শিক্ষাৰ যোনটো পদ্ধতিটো সেই পদ্ধতিটো আপুনি সেট কৰিব পাৰিব সেই পদ্ধতিটো আপুনি তাতে এপ্লাই কৰিব পাৰিব ডিজাইনিং এ নিউ লাৰ্নিং প্ৰসেস এডুকেশ্যনাল সাইকোলজি helps develop a new learning process according to the skill and understanding of your students it includes finding a new ways of thinking reasoning problem solving আৰু এডুকেশ্যনাল সাইকোলজি কি হয় টিচাৰজনক শিকায় যে আমি যোনটো পদ্ধতিত আগতীয়াকৈ শিকাইছো সেই পদ্ধতিত ইয়াতে আমি এপ্লাই কৰিব নোৱাৰো ক্লাছত যোৱা বছৰৰ ছাত্ৰ ছাত্ৰীৰ যোনটো মনোভাৱটো আছে আৰু এই বছৰৰ ছাত্ৰ ছাত্ৰীৰ মনোভাৱটো একে নহয় সো ইয়াতে আমি ডিফাৰেন্ট মেথড এপ্লাই কৰিব লাগিব নেক্সট লিছে ইফেক্টিভ লাৰ্নিং প্ৰসেস এডুকেশ্যনাল সাইকোলজি উইল হেল্প ইন মেকিং দ্য লাৰ্নিং প্ৰসেস enjoyable and effective কৈছে যে শিক্ষা তেতিয়াই সম্ভৱ হয় যেতিয়া মানে শিক্ষাৰ যোনটো পৰিবেশটো ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ ফেভাৰত হয় এতিয়া শিক্ষকজনে শিকিবলৈ আহিছে কিন্তু এনভায়ৰনমেন্টটো তেনেকুৱা নহয় যে ছাত্ৰ ছাত্ৰীয়ে কি কৰিবে শিক্ষাৰ প্ৰতি আগ্ৰহী আছে তো এডুকেশ্যনাল সাইকোলজিয়ে এই এনভায়ৰনমেন্টটো কেনেকৈ ক্ৰিয়েট কৰিব লাগিব হেতু টিচাৰক মানে বুঝাই দিয়া personality development in the students educational psychology can potentially develop the students personality at the earliest by using the appropriate psychological principle you can sure students overall development ta mane ami ছাত্ৰ ছাত্ৰীক যেনেকৈ শিক্ষকে যেনেকুৱাকে সাইকোলজিক্যাল নলেজ লৈ পেলাই নিজক ডেভেলপ কৰে ছাত্ৰ ছাত্ৰীক শিকোৱাৰ কাৰণে ঠিকে ছাত্ৰ ছাত্ৰৰ কাৰণেও কি কয় সাইকোলজিক্যাল কিছুমান নীতি আছে সেই সাইকোলজিক্যাল নীতিবোৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত কি কৰিব লাগিব এপ্লাই কৰিব লাগিব ব্যৱহাৰ কৰিব লাগিব যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীও নিজৰ যোনটো মানে আধ্যাত্মিক যোনটো পাৱাৰ ইন্টাৰনেল পাৱাৰটো ডেভেলপ কৰিব পাৰে আৰু এটো পাৰ্সোনালিটি ডেভেলপমেন্ট বুলি কোৱা হয় external environment লিখিছে the learning capabilities of the students also affected by the external environment such as communication skill atmosphere of the classroom etc educational psychology will help you to provide a cognitive learning environment to the student which allow them to learn the best of their abilities ta mane শিকিবলৈ চেষ্টা কৰি আছে ষ্টুডেন্ট এজনে শিকিবলৈ চেষ্টা কৰি আছে কিন্তু যোনটো তাৰ এটমস্ফিয়াৰ এই যে টিচাৰ এজনে লেকচাৰ দি আছে আৰু ষ্টুডেন্ট জনো আগ্ৰহী আছে কিন্তু মাজত যোনটো আমাৰ মেথড আছে এই মেথডক সাপোজ আমি কমিউনিকেশন বুলি ইয়াতে লিখিছো কমিউনিকেশন তো যোনটো আমাৰ দুজনৰ মাজত যোনটো কথাবাৰ্তা হৈ আছে যোনটো মানে মিডিয়াম ইউজ কৰি আছে মিডিয়ামটো ইফেক্টিভ নহয় সাপোজ এই ষ্টুডেন্ট জনে ইমান ইংৰাজী ক'ব নাজানে বা ইংৰাজী বুজিও নাপায় কিন্তু টিচাৰ জনে ইংলিশত কথা পাতি আছে সো এট দ্যাট টাইম শিক্ষাৰ কাৰণে ছাত্ৰ আগ্ৰহী হৈ আছে কিন্তু শিক্ষাৰ কাৰণে টিচাৰো ইন্টাৰেস্টেড কিন্তু দুজনৰ মাজত এই কমিউনিকেশন গ্যাপৰ কাৰণে এই প্ৰবলেমটো ক্ৰিয়েট হৈ আছে তো সেই কাৰণে ছাত্ৰ ছাত্ৰী কি ভাষাত বুজালে বুজি পাৰিব ছাত্ৰ ছাত্ৰীক মিডিয়ামটো কি হ'ব লাগিব মিডিয়াম অফ এক্সচেঞ্জ মানে ইয়াতে মই অকল ভাষাৰ কথা কোৱা নাই ইয়াতে মিডিয়াম অফ এক্সচেঞ্জত মানে আমি
মানে মেথডৰ কথা উল্লেখ কৰিছো সেইবোৰৰ ওপৰত ডিপেন্ড কৰে it next what আছে helps in making make changes to the conventional study material on curriculum because educational psych also helps in making positive changes in the curriculum of school it will provide maximum benefit to the students study material can be prepared in case studies presentation videos quiz making learning more engaging and productive মানে আমি চাইছো যে ট্ৰেডিশনাল মেথডত শিক্ষাটো আজিকালি বহুত স্কুলে এৰি দিছে এতিয়া মডাৰ্ন মেথড আহিছে এতিয়া কি হয় অডিও ভিজুৱেল ক্লাছ হয় তাৰ পিছত লাৰ্নিং বাই ডুইং হয় কিছুমান এক্টিভিটিৰ দ্বাৰা শিকোৱা হয় তো এইবোৰত কি কৰিলে ছাত্ৰ ছাত্ৰী শিক্ষাৰ প্ৰতি আগ্ৰহ হৈ আহে তো এইবোৰ ইয়াতে বুজোৱা হৈছে নেক্সট এডুকেশ্যন সাইকোলজি হেল্পস ইন দা মেন্টাল ওয়েল বিং অফ দা স্টুডেন্টস ইন টুডেজ কম্পিটিটিভ world stress has become a more part of everyone's life including school students those educational psychology you can suggest simple way to learn and provide guidance to your students to prevent them from unnecessary stress আৰু as a teacher as a হিসাবে as a মানে শিক্ষক হিসাবে এটো আমাৰ দায়িত্ব হয় যে আমি স্টুডেন্টৰ যোনটো স্ট্ৰেস হিয়তৰ যোনটো মানে কনফিডেন্স লেভেলটো যেতিয়া ড্ৰপ হৈ যায় আমি হিয়তৰ কনফিডেন্সটো কেনেকৈ গ্ৰো কৰিব পাৰো কনফিডেন্সটো কেনেকৈ হিয়তৰ ইনক্ৰিজ কৰিব পাৰো স্ট্ৰেস লেভেলটো কমাব পাৰো হেতু আমাক এডুকেশনাল সাইকোলজিয়ে হেতু আমাক বুঝাই দিয়ে আৰু হেতু আমি স্টুডেন্টক বুঝাব লাগে যে স্ট্রেস ইজ নট দা সলিউশন অফ এভরিথিং হা স্ট্রেস কৰিলে আমি স্টুডেন্ট বৰে একো নাপায় তাৰ পৰা ওভাৰকাম মানে তাক আমি খণ্ডন কৰি পেলাই আমি আগলৈ যাব লাগিব এইবোৰ আবার কিছুমান মোটিভেশনাল টক যাক আমি ক'ব পাৰো মোটিভেশনাল স্পিচ বোৰ লাগে মাঝে মাঝে দিব লাগে বাহিৰৰ মোটিভেশনাল কিছুমান ভিডিও দেখাব লাগে মোটিভেশনাল কিছুমান অডিও শুনাব লাগে সো মোটিভেশনাল কিছুমান ষ্টৰী ক'ব লাগে যাৰ জৰিয়তে হিয়ত স্ট্ৰেস লেভেলটো কমায় তো আজিৰ কাৰণে এইখিনিতে সামৰণি মাৰিলো আশা কৰো ভিডিওটো আপোনালোকৰ ভাল লাগিছে যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ ধন্যবাদ